এজন ল'ৰা আৰু সেই ল'ৰাজনৰ এটা ভিডিঅ'ই সমগ্ৰ দেশখন কঁপাই গৈছে। সকলোৰে অন্তৰত আঘাত হানিছে। তুফাজ্জলক যি কেইজন নৰপিশাচে মৰিয়াই হত্যা কৰিলে সেই ব্যক্তিবিলাকৰ উপযুক্ত ইনচাফ হ'বনে? এজন ল'ৰা আৰু সেই ল'ৰাজনৰ এটা ভিডিঅ'ই সমগ্ৰ দেশখন কঁপাই গৈছে। সকলোৰে অন্তৰত আঘাত হানিছে আৰু এই ল'ৰাজনৰ সেই খাদ্যখিনি মানুহৰ মনত বাৰে বাৰে ৰিপিট কৰি দুখ দিছে। আৰু কি হৈছিল সেই ঘটনাটো মই কেইবাবাৰো ভিডিঅ'টো চোৱাৰ পিছত ল'ৰাজনৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাছিলো। সৰ্বশেষত জানিব পাৰিলো এইজন ল'ৰা হৈছে বাংলাদেশৰ এজন ল'ৰা, যাৰ নাম তুফাজ্জল। আৰু এই তুফাজ্জলৰ জীৱন কাহিনীটো কেনেকৈ সমাপ্ত হলে, কেনেকৈ শেষ নিশ্বাস ত্যাগ কৰিলে, সেই কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। আপোনালোকে নিশ্চয় জানে যে কেইবাদিন ধৰি ছচিয়েল মিডিয়াত এই ভিডিঅ'টোৱে যথেষ্ট তোলপাৰ কৰিছে। নিয়তিয়ে তাৰ কপালত আনি দিলে কলা মেঘ আৰু সেই কলা মেঘে তেওঁৰ জীৱনটো ছানি ধৰিলে। 2015 চনত এইজন তুফাজ্জলৰ দেউতাকৰ মৃত্যু হয় আৰু দেউতাকৰ মৃত্যু হোৱাৰ পিছত তেওঁ যথেষ্ট পৰিমাণে ভাঙি পৰে। তাৰ পিছত 2019 চনত তেওঁৰ মাকৰো মৃত্যু হয়। মাকৰ মৃত্যু হোৱাৰ পিছত তাৰ লগত আছিল একমাত্ৰ ভায়েক আৰু 2023 চনত এই ল'ৰাজনৰ ভায়েকজনৰ মৃত্যু হয়। তেওঁ সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰে এই পৃথিৱীত আৰু যাৰ কাৰণে নিজৰ ব্ৰেইনটো তেওঁ সুস্থ ৰাখিব পৰা নাছিল। ব্ৰেইনটো অকেজো হৈ পৰিছিল। মাজে সময়ে তেওঁ ৰাস্তা ঘাটত যাই বেলেগৰ ওচৰত খুজি মাগি তেওঁ খাবলগীয়া হৈছিল আৰু এনেকুৱা অৱস্থাত তেওঁ জীৱনটো কটাইছিল। সিদিনা তেওঁ ছাত্ৰাবাসৰ ওচৰেদি তেওঁ যাই আছিল এমুঠি অন্নৰ কাৰণে আৰু তাতেই আছিল কেইজনমান কালৰূপী ছাত্ৰ আৰু যি ছাত্ৰসকলৰ কেইবাটাও মোবাইল হেৰুৱাইছিল ক্ৰিকেট খেলি থকা সময়ত। সেই নৰপিশাচ কেইজনমান শিক্ষিত যুৱকে ল'ৰাজনক আটক কৰিছিল আৰু ল'ৰাজনক বিভিন্ন ধৰণে প্ৰশ্ন কৰি তেওঁক ঠকাহৰা কৰিছিল আৰু সৰ্বশেষত ল'ৰাজনক এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি তেওঁ যিমান দূৰ পাৰিছিল শাস্তি বিহিছিল। তাৰ পিছতো তেওঁলোকে ক্ষান্ত থকা নাছিল। ল'ৰাজনে কেৱল মাত্ৰ এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিছিল। মই মোবাইল লোৱা নাছিলো আৰু তেনে মুহূৰ্তত এমুঠি খাদ্য দি ল'ৰাজনক বাৰে বাৰে কোৱা হৈছিল যে তুমি এই খাদ্যখিনি খোৱা, তাৰ পিছত তোমাক মাৰা হ'ব। ল'ৰাজনে কিন্তু একো বুজিব পৰা নাছিল। তেওঁ নিজৰ ভোকৰ তাৰণাত খাদ্যখিনি খাইছিল আৰু তেওঁ জনা নাছিল যে এই খাদ্যখিনিয়ে তেওঁৰ শেষ খাদ্য। তেওঁ জনা নাছিল যে মানুহবোৰ ইমান নিষ্ঠুৰ হ'ব পাৰে যে খাদ্য খোৱাৰ পিছতো এজন মানুহক মৰিয়াই হত্যা কৰিব পাৰে। সেই কথাখিনি তেওঁ উপলব্ধি কৰিব পৰা নাছিল। এই পৃথিৱীত তেওঁৰ আপোন বোলা কোনো এজনেই নাছিল। সেই পিশাচ ৰূপী কিছুমান শিক্ষিত যুৱকে খাদ্যখিনি খোৱাৰ পিছত সেই ল'ৰাজনক প্ৰায় 2-3 ঘণ্টা প্ৰহাৰ কৰিছিল, বিভিন্ন ধৰণে শাস্তি দিছিল আৰু সৰ্বশেষত সেই ল'ৰাজন হস্পিটেললৈকে যাবলৈ সক্ষম হোৱা নাছিল। ৰাস্তাতে তেওঁৰ মৃত্যু হৈ গৈছিল। এয়াই আছিল তুফাজ্জলৰ জীৱন কাহিনী। এতিয়া আমাৰ প্ৰশ্ন হ'ল, আমি দেখিছো বাংলাদেশত হাছিনা চৰকাৰক উফৰাই দিছিল এই ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰি বাংলাদেশৰ সম্পূৰ্ণ চৰকাৰখন তছনছ কৰি এখন নতুন চৰকাৰ গঠন কৰিছে আৰু সেই নতুন চৰকাৰ গঠন হোৱাৰ পিছতো যদি এনেকুৱা কাণ্ডবিলাক সেইখন দেশত সংঘটিত হ'ব পাৰে, তেতিয়াহ'লে কোনজন ব্যক্তিয়ে ন্যায় বিচাৰ কৰিব? তুফাজ্জলে ন্যায় বিচাৰ পাবনে? তুফাজ্জলৰ কাৰণে এটা সঠিক তদন্ত হ'বনে? তুফাজ্জলৰ যি অত্যাচাৰকাৰীসকল তেওঁলোকৰ ফাঁচি হ'বনে? এনেকুৱা প্ৰশ্নখিনিয়ে মানুহবিলাকক জুৰুলা কৰিছে। ইউনুছ তেখেতে এই তুফাজ্জলৰ উচিত বিচাৰ দিব পাৰিবনে? যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে ধৰি লওক যে প্ৰত্যেকজন মানুহ নিজৰ স্বাৰ্থৰ কাৰণে গোটেইখিনি কৰিছে। আজি বাংলাদেশত চৰকাৰ পৰিৱৰ্তন হৈছে, সেইটো কেৱল স্বাৰ্থৰ কাৰণে হৈছে। যদি স্বাৰ্থৰ কাৰণে নহ'লহেঁতেন তেতিয়াহ'লে হয়তো এনেকুৱা ঘটনাবিলাক কেতিয়াও সংঘটিত হ'ব নোৱাৰিলেহেঁতেন। আমি আশা কৰিছোঁ তুফাজ্জলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ উপযুক্ত ইনচাফ বা বিচাৰ হোৱাটো বাঞ্ছনীয়।